আজিকালি এটা শব্দ খুব প্ৰচলিত হৈছে ফকলেণ্ডো। এই ফকলেণ্ডো শব্দটো ক'বলৈ আমাৰো মন যায় এওঁলোকক চাই। ফকলেণ্ডোৰ শব্দৰ অৰ্থ কি আমি বৰ বিশেষ নাজানো, কিন্তু যি বুজোঁ তাৰ পৰা ক'বলৈ মন যায় এওঁলোকৰ সেই ফকলেণ্ডোৱে। ইমান ফকলেণ্ডো মানে কথাটো চাওক, নৰেন্দ্ৰ মোদীয়ে প্ৰতিটো নিৰ্বাচনত নতুন নতুন প্ৰতিশ্ৰুতি লৈ আহে, গেৰাণ্টি আনে, আৰু কেতিয়া কোনবোৰ কথা নে তেওঁ নিজে পাহৰি যায়। সাধাৰণ জনতাটো পাহৰি 14ত কি কৈছিল, 19ত কি কৈছিল, এই কথাবোৰতো পাহৰিয়েই থাকে। কি কি প্ৰতিশ্ৰুতি দিছিল, কি কি গেৰাণ্টি দিছিল। মোদীয়ে ইমান মানে চলাহী কথাৰে আভুৱা ভাৰিবলৈ জানে, সাধাৰণ মানুহে পাত্তাই নাপায় তেওঁৰ চলনাময় কথাত। এইবাৰ ইণ্টাৰেষ্টিংলি কথা হ'ল, অসমৰ নিৰ্বাচন হৈ যোৱাৰ পিছত বাকী যিকেইখন ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হৈ আছিল, তাত তেওঁলোকে কি কৰিছে, এটা নতুন মানে কৌশল ৰচনা কৰিছে। সেই কৌশল ৰচনা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, সেই কৌশল ৰচনা কৰিছে অমিত শ্বাহে, সেই কৌশল ৰচনা কৰিছে নৰেন্দ্ৰ মোদীয়ে। তেওঁলোকৰ কথাটো হ'ল প্ৰত্যেকখন ৰাজ্যক 1 নম্বৰ কৰিব। 1 নম্বৰ ৰাজ্য মাজতে কৈছিল নহয়, অসমক ভাৰতবৰ্ষৰ শীৰ্ষ 5খন ৰাজ্যৰ ভিতৰৰ এখন কৰিব। সেই কথাটো গ'ল, চেছ। অসমত এইবাৰ অমিত শ্বাহ বা নৰেন্দ্ৰ মোদী আহি কোনেও নক'লে যে ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ ৰাজ্য অসমক কৰা হ'ব। এইবাৰ 1 নম্বৰ ৰাজ্য বেলেগক কৰিব। এখন নহয়, কেইবাখনো ৰাজ্যক 1 নম্বৰ ৰাজ্য কৰাৰ মিছা প্ৰতিশ্ৰুতি দি নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মাহঁতে। গতিকে এইকাৰণে ক'বলৈ মন যায়, এওঁলোকে এই কথাবোৰ কিয় কয়? 1 নম্বৰ ৰাজ্য ভাৰতবৰ্ষত এখনেই হ'ব পাৰে, এই কথাটো তেওঁলোকে নাজানে নেকি? তেওঁলোকে যিখন ৰাজ্যত গৈছে প্ৰত্যেকতে কৈছে 1 নম্বৰ ৰাজ্য কৰিম তোমালোকে আমাক আসন দিয়া, ছিট দিয়া, ভোট দিয়া, তোমালোক ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য হ'বা। এই ধৰণৰ নিৰ্বাচনী মানে প্ৰচাৰ চলাইছে এওঁলোকে। গতিকে আপোনালোকে চিন্তা কৰক মানে চিন্তা কৰিবলগীয়া একো নাই। আমি কথাটো এইকাৰণে ক'ব খুজিছোঁ, এওঁলোক কিমান ফকলেণ্ডো, কিমান মিছা কথা ক'ব পাৰে, আৰু কিমান মিছা কথাৰ ফুলজাৰি মাৰি সাধাৰণ জনতাক আভুৱা ভাৰিব পাৰে, আৰু সাধাৰণ জনতাই হাততালি বজাই থাকে। সাধাৰণ মানুহৰতো পুৰণা কথাবোৰ মনতেই নাথাকে। এতিয়া অসমৰ ক্ষেত্ৰতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যে পশ্চিমবংগ, উৰিষ্যা, পঞ্জাৱত গৈ যে ক'লে যে তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'লে মানে ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য বনাম আপোনালোকক। এই 3খন পশ্চিমবংগ, উৰিষ্যা, পঞ্জাৱ, 3খনক 1 নম্বৰ বনাবনে? 3খন ৰাজ্য 1 নম্বৰ স্থানত অধিষ্ঠিত হ'ব পাৰেনে? অসম কি হ'ল, অসম কিমান নম্বৰত থাকিল? মানে চাওক কথাবোৰ। আনহাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পশ্চিমবংগ, উৰিষ্যা আৰু ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মানে ডিঙিৰ শিৰ ফুলাই কৈছে, এইবাৰ তেওঁ জিকিলে প্ৰধানমন্ত্ৰী হ'লে এই 3খন ৰাজ্যক 1 নম্বৰ কৰিব। 3খন ৰাজ্যতে বেলেগ বেলেগ সময়ত কৈছে, কিন্তু মানে 1 নম্বৰ স্থানত তেওঁ 3খন ৰাজ্যৰ কথা কৈছে। কিমান মিছা কথা ক'ব পাৰে, কথাটো চিন্তা। আনহাতে অমিত শ্বাহ ডাঙৰীয়াই সেই একেই কথা কৈছে নিৰ্বাচনী সভাত। তেওঁ এই 3খন ৰাজ্য পশ্চিমবংগ, উৰিষ্যা আৰু তেলেংগানা 1 নম্বৰ কৰিব ভাৰতবৰ্ষৰ। গতিকে কাহিনীবোৰ চাওক। বাকী ভাৰতৰ অৱস্থা কি, অৰ্থনৈতিক অৱস্থা কি, GDP কি, নিবনুৱাৰ সমস্যা কি, মূল্যবৃদ্ধি কি, এই কথাবোৰতো কৈ লাভে নাই। এই কথাবোৰেতো ক্ৰিয়াই নকৰে। সাধাৰণ জনতাক হিতাধিকাৰী এতিয়া দেশ চলাই আছে, হিতাধিকাৰী এটা চৰকাৰ মানে সলনি কৰি হিতাধিকাৰী চৰকাৰ গঠন কৰি হিতাধিকাৰী চৰকাৰ নিৰ্বাচিত কৰে বুলি ভাবি আছে এওঁলোকেতো কেৱল ধাৰৰ উপৰি ধাৰ লৈ কোটি কোটি টকা খৰচ কৰি আছে কেৱল হিতাধিকাৰী সৃষ্টিৰ নামত। গতিকে এওঁলোকৰ কথাবোৰ সচেতন মানুহে এতিয়া আৰু অন্য ধৰণে চোৱা আৰম্ভ কৰিছে। এইকাৰণে চোৱা আৰম্ভ কৰিছে, এওঁলোক যে মিছা কথাৰ ভঁৰাল, এওঁলোকে যে চূড়ান্ত পৰ্যায়ত মিছা কথা ক'ব পাৰে, এওঁলোকে যে বাৰে বাৰে নিজৰ মত সলাব পাৰে, সাপে মত সলোৱাৰ দৰে, মানে সেই কথাবোৰ প্ৰমাণ হৈ পৰিছে। সাধাৰণ জনতাৰ দৃষ্টিত এওঁলোকে সাংঘাতিক অভিনেতা হ'লেও সচেতন লোকসকলে এওঁলোকৰ আচল চৰিত্ৰটো চিনিছে। গতিকে নিজেই চিন্তা কৰক, মানে এওঁলোকে শাসনৰ নামত, গাদী ৰক্ষাৰ নামত, ক্ষমতাৰ নামত কিমান পৰ্যায়ৰ মিছা কথা ক'ব পাৰে বা কিমান তললৈ যাব পাৰে। বাকী সাম্প্ৰদায়িক যিবোৰ বক্তব্য প্ৰদান কৰিছিল সেই কথাবোৰ আমি আলোচনা নকৰোঁ। ইতিমধ্যে অসম বা ভাৰতবৰ্ষৰ সকলো ৰাইজেই তেওঁলোকৰ সাম্প্ৰদায়িক মন্তব্যক একেষাৰে ঘৃণাৰে উপচাই দিছে। গ্ৰহণ কৰা নাই কোনেও, বেয়া পাইছে, ভাল পোৱা নাই কোনেও। সাম্প্ৰদায়িক মন্তব্য দি বিভিন্ন সময়ত 3টা পৰ্যায়ৰ 3টা নিৰ্বাচনত 3 ধৰণে সাম্প্ৰদায়িক মতানৈক্যৰ সৃষ্টি কৰি ভোট আদায়ৰ যি নিকৃষ্ট ৰাজনীতি তেওঁলোকে কৰিছে, তেওঁলোকৰ কথাবোৰ মানুহে সচেতন লোকসকলে গম পাইছে। বাকী মহাত্মা গান্ধীক কোৱা কথাখিনিতো কৈ লাভেই নাই। চিনেমাখন নিৰ্মাণৰ পিছতে গান্ধীক বুলি গম পাইছে। গতিকে এই কথাবোৰ, এই বাৰে ভচহু বেবেৰী বাং, গতিকে ফকলেণ্ডো টাইপ, মানে জালিম লচম টাইপ কথাবোৰ শুনি শুনি বিৰক্ত হৈছোঁ। এই কথাবোৰ আমি মুকলিকে বিৰোধ কৰিছোঁ। নাপায়, এনেকৈ ক'বলৈ নাপায়। সাধাৰণ জনতাক মূৰ্খ বুলি ভাবি আপোনালোকে ইমান চলাহী কথাৰে যি টি কথা নক'ব, নাপায়। মানে হ'ল বুলি ইমান তললৈ নামিব পাৰেনে আপোনালোকে? ইমান মিছা কথা কয়। 1 নম্বৰ ৰাজ্য অসমৰ 3-4খনক কৰিব।
এক সদায় এক এই কথাটোও নাজানে, একৰ ঠাই বেলেগে ল'ব নোৱাৰে, 1 2 3 4 5 হ'ব পাৰে। অসমৰ কথাটো তলেই পৰিল, অসমৰ মানুহে কোনো নকয়, প্ৰচাৰ মাধ্যমসমূহত ফুচ, কাৰো মাতবোল নাই, যোনে যি মন যায় তাকেই কৰি আছে, কাৰো ওপৰত কাৰো দৃষ্টি নাই, লক্ষ্য নাই, প্ৰচাৰ মাধ্যমৰ কোনো বিশ্লেষণ নাই, তেওঁলোকে কথাবোৰ মনত কৰি নিদিয়ে। সেইকাৰণে মনত কৰি নিদিয়ে কাৰণে, আৰু এটা কথা কৈছোঁ, এই গদি মিডিয়াই এই নিষ্প্ৰভ কেৱল মানে ব্যৱসায়ৰ স্বাৰ্থত এই ধৰণে শৰণাপন্ন হোৱাৰ বাবেই তেওঁলোকে এই সুযোগটো লৈছে, আৰু য'তেই যি মন যায় তাকে কৰে, কোনেও পুৰণা কথাবোৰ মনত কৰি নিদিয়ে। কেৱল সাধাৰণ জনতাই, সচেতন লোকসকলে ডিজিটেল প্লেটফৰ্মত এই কথাবোৰ চৰ্চা কৰি অন্ততঃ তেওঁলোকক দেখুৱাই দিছে যে তোমালোকৰ এই বেয়া কামবোৰ লক্ষ্য কৰিবলৈ লাখ লাখ লোক এতিয়াও আছে।